Hello everyone, welcome to our channel. আমাৰ চেনেলত কন্টিনিউ চলি থকা অসমৰ জিলাসমূহৰ সিৰিজ টুৰ আজি ডিসকাস কৰিব ওলোৱা জিলাখন হৈছে বৰপেটা জিলা। য'ত আছে বৰপেটা জিলাৰ সম্পূৰ্ণ তথ্য আৰু লগতে কেইটামান ইম্পৰ্টেন্ট MCQs. So let's start the main video. সত্ৰনগৰী বৰপেটা জিলা নামনি অসমৰ পশ্চিম দিশত অৱস্থিত। বৰপেটা জিলাক বৈকুণ্ঠ ধাম বুলিও জনা যায়। 1983 চনৰ জুলাই মাহত বৰপেটা জিলাক এক স্বতন্ত্ৰ জিলা হিচাপে ঘোষণা কৰা হয়। বৰপেটা নামটো বৰ মানে ডাঙৰ আৰু পেটা মানে হৈছে পুখুৰীৰ পৰা আহিছে, যাৰ অৰ্থ ডাঙৰ পুখুৰীৰ ভূমি। শ্ৰীমন্ত শংকৰদেৱে আৰু মাধৱদেৱে প্ৰতিষ্ঠা কৰা বৈষ্ণৱ সংস্কৃতিৰে এই চহৰ যথেষ্ট পৰিপূৰ্ণ। বৰপেটাৰ বিখ্যাত উৎসৱ হৈছে বৰপেটা দৌল উৎসৱ। ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়খনো বৰপেটা জিলাতে অৱস্থিত। ফকৰুদ্দিন আলী আহমেদ ভাৰতৰ পঞ্চম ৰাষ্ট্ৰপতি। অম্বিকা ৰায় চৌধুৰী, মহেন্দ্ৰ মোহন চৌধুৰী যি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু পাঞ্জাবৰ প্ৰাক্তন ৰাজ্যপাল আছিলে, এই সকলো মহান ব্যক্তিৰ জন্মই বৰপেটা জিলাতে হৈছিল। বৰপেটা জিলাৰ জনপ্ৰিয় পৰ্যটনস্থলীসমূহ হৈছে বৰপেটা সত্ৰ, সৰ্থেবাৰী, গণকুছি সত্ৰ, মানস ৰাষ্ট্ৰীয় উদ্যান, পাটবাউসী সত্ৰ আৰু লগতে সুন্দৰীয়া সত্ৰ। এতিয়া আহিছোঁ বৰপেটা সত্ৰৰ বিষয়ে। অসমৰ বৰপেটা জিলাত অৱস্থিত বৰপেটা সত্ৰ হৈছে এক ঐতিহাসিক সত্ৰ। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে 1583 চনত এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল। ই অসমৰ অন্যতম প্ৰধান সত্ৰ আৰু বৈষ্ণৱ ধৰ্মৰ এক প্ৰধান কেন্দ্ৰ। মানস ৰাষ্ট্ৰীয় উদ্যান অসমৰ এটা প্ৰধান বন্যপ্ৰাণী সংৰক্ষণ এলেকা। মানস ৰাষ্ট্ৰীয় উদ্যান ইউনেস্কোৰ বিশ্ব ঐতিহ্য স্থান, ব্যাঘ্ৰ প্ৰকল্প সংৰক্ষিত বনাঞ্চল, হস্তী সংৰক্ষিত বনাঞ্চল আৰু জৈৱমণ্ডলীয় সংৰক্ষণ ক্ষেত্ৰ। সৰ্থেবাৰী অসমৰ বৰপেটা জিলাৰ বৰ্তমান বজালী জিলাৰ এখন প্ৰাচীন আৰু প্ৰসিদ্ধ নগৰ হৈছে সৰ্থেবাৰী, যি হস্তনিৰ্মিত কাঁহৰ বাচন বৰ্তনৰ কেন্দ্ৰ হিচাপে অতি বিখ্যাত। সৰ্থেবাৰীৰ 5খন খেল গঞা জনবহুল সামাজিক, ধৰ্মীয় আৰু প্ৰশাসনিক পৰম্পৰাৰ এটা, য'ত 5খন গাঁওখন 5টা প্ৰধান খেলত বিভক্ত হৈ থাকে। প্ৰতিটো খেলৰ মুৰব্বীক পঞ্চপ্ৰধান বুলি ধৰা হয় আৰু সভা, মেল, মন্দিৰ, ৰাইজৰ সমন্বয় আদি এই গয়হৰ মাধ্যমেৰে সম্পন্ন কৰা হয়। পাটবাউসী সত্ৰ হৈছে বৰপেটা জিলাৰ এখন প্ৰাচীন আৰু অতি পবিত্ৰ বৈষ্ণৱ সত্ৰ, য'ত মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে প্ৰায় 18-19 বছৰ ধৰি বাস কৰি ধৰ্মপ্ৰচাৰ, সাহিত্য ৰচনা আৰু সংস্কৃতিৰ ভেটি গঢ়ি তুলিছিল। গণকুছি সত্ৰ হৈছে বৰপেটা জিলাৰ এখন প্ৰাচীন আৰু ঐতিহাসিক বৈষ্ণৱ সত্ৰ, য'ত মহাপুৰুষ মাধৱদেৱে সত্ৰখন প্ৰতিষ্ঠা কৰি ইয়াক ধৰ্ম, সংস্কৃতি আৰু শিক্ষাৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিছিল। সুন্দৰীদিয়া স্থান হৈছে অসমৰ এখন পুৰণি আৰু গুৰুত্বপূৰ্ণ মহাপুৰুষীয়া নৱবৈষ্ণৱ সত্ৰ, যিটো মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1570 খ্ৰীষ্টাব্দত স্থাপন কৰিছিল। ই নিকা সংহতিৰ অন্তৰ্গত। বৰ্তমান বৰপেটা জিলাৰ বৰপেটা সদৰ মহকুমাৰ অন্তৰ্গত। এই সত্ৰত মাধৱদেৱে প্ৰায় 14 বছৰ 6 মাহ কাল বাস কৰি নানান পদ, ভক্তিগীত আৰু পুথিসমূহ ৰচনা কৰিছিল, যাৰ ফলত ই অসমীয়া ভক্তি সাহিত্যৰ এক কেন্দ্ৰ হিচাপে চিনাক্ত। বৰপেটাত এটা শতবৰ্ষীয়া পৰম্পৰাগত ফটকা উদ্যোগ আছে, যি স্থানীয় অৰ্থনীতিৰ এক উল্লেখযোগ্য অংশ। এইখিনি আছিলে বৰপেটা জিলাৰ মুখ্য তথ্য। এতিয়া আহিছোঁ বৰপেটা জিলাৰ লগত জড়িত কেইটামান MCQs আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ। বৰপেটা জিলাক অসমৰ সত্ৰৰ ভূমি বুলি জনা যায়। এই উপাধিটো জিলাখনৰ লগত কিয় জড়িত হৈছে, তলৰ কোনটো বিকল্পই সৰ্বোত্তম ব্যাখ্যা কৰে। ইয়াত বহুতো ঐতিহাসিক সত্ৰ আছে, ইয়াত বহুতো চাহ বাগিচা আছে, ইয়াত বহুতো ঐতিহাসিক দুৰ্গ আছে, ইয়াত বহুতো প্ৰাকৃতিক উদ্যোগ আছে। ইয়াৰ আনসাৰ হৈছে ইয়াত বহুতো ঐতিহাসিক সত্ৰ আছে। বৰপেটা জিলাৰ এটা প্ৰধান পৰ্যটন আকৰ্ষণ হৈছে কামাখ্যা মন্দিৰ, মানাহ ৰাষ্ট্ৰীয় উদ্যান, বৰপেটা সত্ৰ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ আনসাৰ হৈছে বৰপেটা সত্ৰ। বৰপেটা জিলা কিহৰ বাবে বিখ্যাত? চাহ উৎপাদন, ফটকা উদ্যোগ, ৰেচম উৎপাদন, ওপৰৰ সকলো। ইয়াৰ আনসাৰ হৈছে ফটকা উদ্যোগ। বৰপেটা জিলাৰ মাজেৰে কোনখন নদী বৈ গৈছে? ব্ৰহ্মপুত্ৰ নদী, বৰাক নদী, সোৱণশিৰি নদী, দিহিং নদী। ইয়াৰ আনসাৰ হৈছে ব্ৰহ্মপুত্ৰ নদী। বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? শ্ৰী শ্ৰী শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ, লাচিত বৰফুকন, ভূপেন হাজৰিকা। ইয়াৰ আনসাৰ হৈছে শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা। অসমৰ বৈষ্ণৱ সন্ত মাধৱদেৱে কিমান খ্ৰীষ্টাব্দত বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল?
1583, 1590, 1560, 1593 ইয়াৰ আনসাৰ হৈছে 1583 ধানৰ উপৰিও বৰপেটাত বহলভাৱে কোন শস্যৰ খেতি কৰা হয় মৰাপাট চাহ কটন কফি ইয়াৰ আনসাৰ হৈছে মৰাপাট বৰপেটা ৰোড কোনটো ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত নেশনেল হাইৱে 27 নেশনেল হাইৱে 37 নেশনেল হাইৱে 44 নেশনেল হাইৱে 15 ইয়াৰ আনসাৰ হৈছে নেশনেল হাইৱে 27 বৰপেটা সত্ৰ হৈছে শিক্ষা আৰু ধৰ্মৰ কেন্দ্ৰ খনি শিল্প আৰু সাময়িক প্ৰশিক্ষণ ইয়াৰ আনসাৰ হৈছে বৰপেটা সত্ৰ হৈছে শিক্ষা আৰু ধৰ্মৰ কেন্দ্ৰ ৰাস মহোৎসৱটি কিহৰ লগত জড়িত কৃষ্ণ উপাসনা শিৱ উপাসনা দুৰ্গা উপাসনা বৌদ্ধ উপাসনা ইয়াৰ আনসাৰ হৈছে কৃষ্ণ উপাসনা I hope আজিৰ ভিডিও চাই সকলোৱে ভাল পালে যদি ভাল পালে তেন্তে ভিডিওটো লাইক আৰু শেয়াৰ কৰি দিব আৰু লগতে আপুনি যদি আমাৰ চেনেলৰ ফাৰ্ষ্ট ভিউৱাৰ হয় তেন্তে এই ধৰণৰ ভিডিওসমূহ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব শেষত অন্য এখন জিলালৈ পুনৰ আপোনালোকৰ মাজলৈ আহিম তেতিয়ালৈকে হেপি থাকিব সুস্থ থাকিব থ্যাংক ইউ ফৰ ওয়াচিং বাই বাই